हेलो गाइस नमस्कार। आज मैं आको आपलोকৰ মাজলে এখন নতুন গাড়ীৰ ডিটেইলছ বিলাক লৈ আহিছো। এখন আজি আহিছে আমাৰ মাজত। এখন আছে ফ'ৰ্ড ফিগৰ 2016 ৰেজিষ্ট্ৰেচন আৰু আপোনাৰ টেক্সটো আপডেট আছে 2031 লৈকে আছে। গাড়ীখনৰ গোটেইখিনি বাহিৰ ভিতৰ বা গাড়ীখনৰ কন্ডিশন কেনেকুৱা, কালাৰ অৰিজিনেল ডুপ্লিকেট কেনেকা কি আছে বা ইঞ্জিন কন্ডিশন ভাল বেয়া, এসি ৰানিং গোটেইখিনি আপোনালোকৰ আগত মানে গোটেইখিনি ফিচাৰ্ছ মই গোটেইখিনি ফিচাৰ্ছ লৈ আহিছো। লগতে কি কি পেপাৰ এভেইলেবল আছে গাড়ীখনৰ লগতে গোটেইখিনি আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়াই ধৰিম। এয়া গাড়ীখন আপোনালোকে চাই লওক বাৰু। গাড়ীখন আছে এইখনে, এইটো আপোনাৰ পুৰা গ্ৰীণ টাইপ কালাৰ হয়, পেৰট কালাৰ বুলি কয়। গাড়ীখন চাব পাৰে, ফ'ৰ্ড ফিগো পেট্ৰল ভাৰ্চন হয়। গাড়ীখনৰ ৰিভিউটো আপোনালোকে চাই লওক, চাৰু চাইডবিলাক চাই লওক কেনেকুৱা কি আছে। গাড়ীখন ধৰক আপোনাৰ 95% অৰিজিনেল পেইণ্টত আছে, ক'ৰবাত অকণমান টাচ আপ আছে কিন্তু সেইটো বহুত মানে মাইনৰ নহয় আৰু আপোনাৰ ধৰিব নোৱাৰি আৰু এইটো য'ত যি আছে অকণ সৰু ধৰক ক'ৰবাত অকণমান টাচ পেইণ্ট আছে। ধৰক আপোনাৰ এইটো চাব গ'লে এইখিনিত অকণমান টাচ পেইণ্ট আছে কিন্তু এইটো ধৰিব নোৱাৰি, কালাৰটো ভালে কৰিছে। বাকী টায়াৰ কণ্ডিশ্যন ধৰক অলমষ্ট গোটেই টায়াৰ আপোনাৰ 60-70% আছে। এচি ৰানিং আছে, হিটাৰ ৱৰ্কিং আছে। গাড়ীখনৰ এক্সিডেণ্ট হিষ্ট্ৰীও নাই কাৰণ গোটেইবিলাক গ্লাছে গাড়ীখনত চাব পাৰে আপোনালোকে। গোটেইবিলাক গ্লাছ আপোনাৰ পুৰা জেনুইন লাগি আছে, কোম্পানীৰ পৰা অহাই লাগি আছে। এইটো ভিতৰ চাইডটো দেখাই দিছোঁ। পাৱাৰ উইণ্ডো দুটা পাব ইয়াতে, কোম্পানীৰ পৰা লাগি ফ'ৰ অৰিজিনেল মিউজিক চিষ্টেম আছে। গাড়ীখন চলি গ'ল আপোনাৰ 77,000। বেক প্ৰফাইলটো এনেকুৱা, পিছৰ দুটা মেনুৱেল হয়। বেক উইপাৰ আছে, টায়াৰবিলাক চাব পাৰে, বহুত বেয়াও নহয় বহুত ভালো নহয়। ধৰক আপোনাৰ এৰাউণ্ড 50-60% গ্ৰিপ আছে গোটেইবিলাকতে। তাত এখন গোটেই বডি চিল আছে, ক'তো অলপ ধৰক চিল কাটা নাই। বনেট, ডিক্কি, চাৰিটা দৰ্জা গোটেইবিলাকে চিল আছে। আৰু হুইল কেপখিনি আপোনাৰ কোম্পানীৰ পৰা লাগি অহা হয়। কোম্পানীৰ ভিতৰত ফ'ৰ্ড অৰিজিনেল লাগি আছে। ইয়াৰ মিউজিক চিষ্টেমত আপোনালোকে ব্লুটুথ কানেক্টিভিটি পাব, USB, অক্স কেবল গোটেইখিনি ফেচিলিটি আছে। বেটেৰীটো বহুত ভাল হয়, নতুন বেটেৰী লাগি আছে। বাকী গাড়ীৰ এইবিলাক এফ্ৰন চব ঠিক আছে, পেট্ৰল ইঞ্জিন হয়। চাব পাৰে বনেট চিল আছে। বাকী গাড়ীখন আপোনালোকে ল'ব লাগিলে আমাৰ বাইহাটা চাৰিআলি গোৰেশ্বৰ ৰোড নিয়াৰ আমাজন কলেজ জেকে গাৰ্ডেঞ্চি আমাৰ ডিলাৰ এখন গাড়ী এভেইলেবল আছে। আপোনালোকে আহক, কণ্টেক্ট কৰক, তাৰপিছত টেষ্ট ড্ৰাইভ কৰি চাওক গাড়ীখন। আমি আপোনালোকক যিমান পাৰে সিমান কম দামত দিবলৈ চেষ্টা কৰিম। গাড়ীখন আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 185। আহক আপোনালোকে, গোটেইখিনি চাই মেলি লোৱাৰ পিছত মিলামিলিকৈ গাড়ীখন আমি দি দিম আপোনালোকক। ইয়াতে আপোনাৰ ধৰক ইঞ্চুৰেঞ্চ পলিউশ্যন, তাৰপিছত আপোনাৰ ট্ৰান্সফাৰটো এইখিনি আমি কৰি দিম। ইঞ্চুৰেঞ্চটো বৰ্তমান ফেইল আছে, পলিউশ্যনটো ফেইল আছে। ইঞ্চুৰেঞ্চটোৰ পলিউশ্যনটো আপোনালোকে পূৰা ইঞ্চুৰেঞ্চটো 1 year পাই যাব। হয়তো পলিউশ্যনটো চাই লওক কিমান হয়, 1 year হ'ব পাৰে, 6 month হ'ব পাৰে। এইখিনিয়ে আজি ভিডিঅ'ত আপোনালোকক গোটেইখিনি দেখালোঁ মই গাড়ীখনৰ। ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰিব। মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে সেইটো শুধৰাই দিব। আৰু এনেকুৱা নতুন ষ্টকৰ সৈতে মই নেক্সট আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।